নমস্কাৰ বিদেশৰ সংবাদ লৈ ষ্টুডিঅ'ত মই সুশীল পাটৰি বিদেশৰ প্ৰথম সংবাদটো মই দিব বিচাৰিছো সূৰ্যক কেন্দ্ৰ কৰি অতীজৰ পৰা সূৰ্যক লৈ মানুহৰ বহু চিন্তা বহু পৰিকল্পনা আৰু বহু প্ৰশ্ন আৰু সেই প্ৰশ্নৰ বহু উত্তৰ হয়তো আজিও পোৱা নাই সূৰ্যত কি আছে সূৰ্যই কেনেকৈ আমাক ৰশ্মি দিয়ে সূৰ্যত কি পৰিঘটনা হয় সেই কথা আমি বহুতে নাজানো বা সেইবোৰ প্ৰশ্ন এতিয়াও আমাক জুমুই ধৰি আছে কিন্তু তাৰ মাজতে আজি দিব বিচাৰিছো এটা অদ্ভুত খবৰ যে পৃথিৱীত এইবাৰ মানুহে নিজেই নিৰ্মাণ কৰিব সূৰ্য আপুনি হয়তো শুনি আচৰিত পাইছে কিন্তু এয়াই সঁচা পৃথিৱীৰ বুকুত সূৰ্য দেখাৰ কল্পনা এতিয়া আপুনি কৰিব পাৰে পৃথিৱীৰ বুকুত সূৰ্য দেখাৰ আশা পূৰণ হ'ব টোকামেকৰ জৰিয়তে শীঘ্ৰেই পৃথিৱীয়ে লাভ কৰিব নিজাকৈ এটি সূৰ্য আকাশত সূৰ্যটোৰ বিকল্প সূৰ্য নিৰ্মাণত ব্যস্ত আছে শতাধিক বিজ্ঞানী এই কৃত্ৰিম সূৰ্য কেনেকুৱা হ'ব চাওক আমাৰ এই বিশেষ প্ৰতিবেদন পৃথিৱীৰ নিজৰ সূৰ্যৰ বিকল্প টকামেক সময়ৰ লগে লগে উন্নয়নৰ জখলাত আগবাঢ়িছে মানৱ সভ্যতা নতুন প্ৰযুক্তিৰ বিকাশৰ লগে লগে বিশ্ববাসীক প্ৰয়োজন হৈছে অধিক ইন্ধনৰ কয়লা বায়ু পানী সৌৰশক্তিৰ পৰা আহৰিত শক্তি পৰ্যাপ্ত নহয় বিশ্ববাসীৰ বাবে যাৰ বাবে ৩৫খন দেশৰ সহযোগত নিৰ্মাণ কৰা হ'ব কৃত্ৰিম সূৰ্য টোকামেক ফ্ৰান্সত নিৰ্মাণ কৰি থকা হৈছে ইণ্টাৰনেশ্যনেল থাৰ্মোনিউক্লিয়াৰ ফিউজন এক্সপেৰিমেণ্টেল ৰিয়েক্টৰ যাৰ জৰিয়তে কৃত্ৰিম সূৰ্যৰ টোকামেকৰ দ্বাৰা উৎপাদন কৰা হ'ব কাৰ্বন মুক্ত ইন্ধন সূৰ্যৰ বুকুত হোৱা সকলো কাৰ্যকলাপ সম্পাদন কৰিব টোকামেকে মেগনেটিক ফিল্ডৰ সহায়ত তাপ শক্তি উৎপাদন কৰিব এই কৃত্ৰিম সূৰ্যই ১৫ কোটি ডিগ্ৰী চেলছিয়াছ তাপ শক্তি উৎপাদন কৰিব টোকামেকে ৩০ মিটাৰ ব্যাস আৰু উচ্চতাৰ এই সূৰ্যটোৰ ওজন ২৩,০০০ টন ১৯৮৫ চনত জেনেভা কনফাৰেন্সত নিউক্লিয় শক্তি উৎপাদন বৃদ্ধি কৰিবলৈ হাতত লোৱা হৈছিল ITER অৰ্থাৎ ইণ্টাৰনেশ্যনেল নিউক্লিয়াৰ ফিউজন প্ৰজেক্ট ২০০৫ চনত আৰম্ভণি কৰা হৈছিল এই প্ৰকল্পৰ যোৱা ২৯ জুলাইত প্ৰকল্পৰ কামৰ অগ্ৰগতি সম্পৰ্কত অনুষ্ঠিত হয় বৈঠক এই বৈঠকত উপস্থিত থাকে ভাৰত ৰাছিয়া দক্ষিণ কোৰিয়া আৰু জাপানৰ প্ৰতিনিধি ফ্ৰান্সৰ এই মেগা প্ৰজেক্টক ২০০৫ চনৰ পৰাই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে ভাৰত ITER প্ৰজেক্টত শীততাপ নিয়ন্ত্ৰণৰ কাম কৰিব ভাৰতীয় কোম্পানীয়ে কুলিং ক্ৰায়োজেনিক হিলিং প্ৰক্ৰিয়াত জড়িত হৈ আছে ভাৰতীয় কোম্পানী টোকামেকৰ নিৰ্মাণত অধিকাংশ ধন ব্যয় কৰিব ইউৰোপীয় ইউনিয়নে ভাৰত ৰাছিয়া দক্ষিণ কোৰিয়া জাপানেও ব্যয় কৰিব প্ৰজেক্টৰ কিছু খৰচ এই মেগা প্ৰজেক্টত ভাৰতে বিনিয়োগ কৰিব ১৭,৫০০ কোটি টকা ২০২৫ চনৰ ভিতৰত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে এই কৃত্ৰিম সূৰ্যৰ নিৰ্মাণ হলে আৰু এখোজ উন্নয়নৰ দিশে আগবাঢ়িব বিশ্ববাসী ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট ইছান নিউজ চোৰৰ অপবাদে এতিয়া খেদি ফুৰিছে চীনক প্ৰথমতে ভেকচিনৰ তথ্য চুৰ কৰাৰ দোষ আৰোপ কৰা হৈছিলে চীনৰ ওপৰত চীনে আমেৰিকাৰ পৰা ভেকচিন কোভিড-১৯ৰ ভেকচিনৰ তথ্য চুৰি কৰাৰ অভিযোগ আনিছিল আমেৰিকাই আৰু এইবাৰ আমেৰিকাই অন্য এটা অভিযোগ আনিছে যে F-35 ফাইটাৰ জেটৰ ডিজাইন কপি কৰিছিল চীনে আৰু এই দাবী আমেৰিকাৰ বহু পুৰণি আৰু ইতিমধ্যে চীনে নিজেও স্বীকাৰ কৰিছে যে চীনৰ J-20 বিমান প্ৰকৃতাৰ্থত আমেৰিকাৰ F-35ৰ নকল চৰকাৰী বিমান নিৰ্মাতা কোম্পানী চেংডু এয়াৰক্ৰাফ্ট ডিজাইন ইনষ্টিটিউটৰ মুখ্য ডিজাইনাৰ ইয়াং বিৰে অকপতে স্বীকাৰ কৰিছে এই কথা এখন পত্ৰিকাৰ এটি লেখনিত চীনৰ সৌৰ্য কাৰ্য প্ৰকাশ কৰিলে ইয়াং বিৰে সলনি হোৱা নাই চীনৰ চৰিত্ৰ চুৰ চীন সদায় চুৰেই চীনে নকল মাৰিছে আমেৰিকাক নিজ মুখে নিজৰ চুৰি কাৰ্য ফাদিল কৰিলে চীনে অভিযোগ আনিছে আমেৰিকা যুক্তৰাষ্ট্ৰই
বিশ্ববাসীৰ সন্মুখত নিজকে ছুপাৰ পাৱাৰ সজাবলৈ চেষ্টা কৰি অহা চীনৰ ফাদিল হৈছে প্ৰকৃত চৰিত্ৰ আগ্ৰাসী চীনৰ বিস্তাৰবাদী নীতিৰ বাবে বিশ্ববাসীৰ বাবে ভিলেন হৈ পৰিছে এতিয়া চীন এবাৰ চীনে নিজেই স্বীকাৰ কৰিছে নিজৰ চুৰি কাৰ্য চীনৰ J-20 আমেৰিকাৰ F-35 ফাইটাৰ জেটৰ নকল চীনৰ চৰকাৰী বিমান নিৰ্মাতা কোম্পানী চেংডু এয়াৰক্ৰাফ্ট ডিজাইন ইনষ্টিটিউটৰ মুখ্য ডিজাইনাৰ য়াংবিৰ অকপত স্বীকাৰোতি আমেৰিকাৰ F-35 ফাইটাৰ জেটৰ ডিজাইন কপি কৰিছিল চীনে এৰন্টিকা এট এষ্টন্টিকা চিনিকাত প্ৰকাশ পাইছে এটা লেখনি চেংডু এয়াৰক্ৰাফ্ট ডিজাইন ইনষ্টিটিউটৰ মুখ্য ডিজাইনাৰ য়াংবিৰে স্বীকাৰ কৰিছে আমেৰিকাৰ F-35 ফাইটাৰ জেটৰ ডিজাইনৰ আধাৰত ইচ্ছাকৃতভাৱে চীনা নিৰ্মাণ কৰিছিল J-20 যুঁজাৰু বিমান ইয়াৰ জৰিয়তে য়াংবিয়ে আধুনিকৃত J-20 বিমানৰ প্ৰচাৰ কৰাৰ অভিযোগ উঠিছে এই স্বীকাৰোক্তিৰ পিছত অধিক তিক্ত হোৱাৰ আশংকা কৰা হৈছে চীন আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক নিউজ ডেস্ক ইছান নিউজ সততে পাকিস্তানৰ সংবাদ মাধ্যম ভাৰত বিৰোধী কাৰ্যত উঠি পৰি লাগে কিন্তু আজি যদি মই কওঁ যে এয়া নহয় বৰঞ্চ এতিয়া পাকিস্তানৰ টিভি চেনেলসমূহত ভাৰতৰ জয়গান চলিছে আপুনি হয়তো আচৰিত হ'ব কিন্তু এয়া হ'ল পাকিস্তানৰ সংবাদ মাধ্যমত হঠাতে হাহাকাৰ লাগিল পাকিস্তানত কাৰণ পাকিস্তানৰ নিউজ চেনেল ডনত বিজ্ঞাপন প্ৰচাৰ হৈ থকাৰ মাজতে উৰিল ভাৰতীয় পতাকা পাকিস্তানী চেনেলত হঠাৎ ভাৰতীয় তিৰংগা দেখি আচৰিত দেশৰ জনতা আচম্বিতে হেকাৰ্ছৰ আক্ৰমণৰ লক্ষ্য হ'ল নেকি পাকিস্তান কোনে কৰিলে এই আক্ৰমণ কোনে কিহৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি ল'লে নিউজ চেনেলটোক পাকিস্তানী নিউজ চেনেলত উৰিল ভাৰতীয় পতাকা হেকাৰ্ছৰ আক্ৰমণৰ লক্ষ্য পাকিস্তান হঠাতে আহুকালৰ সন্মুখীন হ'ল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান দেশখনৰ মুখ্য চেনেল ডনত অনুষ্ঠানৰ মাজত দেখিবলৈ পোৱা গ'ল উৰি থকা ভাৰতীয় পতাকা ৰবিবাৰে দুপৰীয়া 3:30 বিজ্ঞাপন প্ৰচাৰ হৈ থকাৰ সময়তে ভাৰতীয় পতাকা দেখিবলৈ পোৱা গ'ল চেনেলটোত য'ত লিখা আছিল হেপী ইণ্ডিপেণ্ডেন্স ডে 1 মিনিটৰ অধিক সময়ত এনেদৰে বিজ্ঞাপনৰ মাজত দেখিবলৈ পোৱা গ'ল ত্ৰিৰংগা দেশখনৰ টিভি চেনেলত ভাৰতীয় পতাকা দেখা পোৱাক লৈ চাঞ্চল্য পাকিস্তানত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই টিভি চেনেলটোত কোনে কিয় উৰুৱালে ভাৰতীয় পতাকা হঠাতে হেকাৰ্ছৰ আক্ৰমণৰ লক্ষ্য হ'ল পাকিস্তানী নিউজ চেনেলটো কিছু সময়ৰ বাবে অনুষ্ঠান সম্প্ৰচাৰত বাধাৰ সন্মুখীন হয় চেনেলটো কোনে কিয় আক্ৰমণৰ লক্ষ্য কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ঘটনাৰ ফটো আৰু ভিডিঅ' ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে পাকিস্তানে ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ সঁচাকৈয়ে বেয়া দিন চলিছে চীনৰ এইবাৰ টিকটকক লৈ কঠোৰ হৈছে বিশ্বৰ কেইবাখনো দিশ আৰু সুৰক্ষা আৰু দেশৰ অখণ্ডতাৰ দোহাই দি ভাৰতে ইতিমধ্যে নিষিদ্ধ কৰিছে টিকটকক ভাৰতৰ পাছত আমেৰিকাও টিকটক নিষিদ্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু এইবাৰ টিকটক নিষিদ্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে অষ্ট্ৰেলিয়াই টিকটকক লৈ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে টিকটকে ব্যৱহাৰকাৰীৰ ডাটা চুৰি অথবা গোপনীয়তা ভংগ কৰে নেকি তাৰ ওপৰত তদন্ত কৰাৰ নিৰ্দেশ দিছে চৰকাৰখনে দেশখনৰ কেইবাগৰাকীও সাংসদে টিকটকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী উত্থাপন কৰি আহিছে অৱশ্যে টিকটক কৰ্তৃপক্ষই স্পষ্ট কৰিছে যে টিকটকে কোনো উপভোক্তাৰ ডাটা চৰকাৰক যোগান ধৰি অহা নাই উপভোক্তাৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে চিন্তা কৰি আহিছে টিকটকে আনহাতে জাপানেও টিকটকৰ লগতে কেইবাটাও চীনা এপৰ ওপৰত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে জাপানৰ বহু সাংসদে এই এপটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনাই আহিছে মুঠৰ ওপৰত ক'ব পাৰি চীনৰ সঁচাকৈ বেয়া দিন চলিছে সমগ্ৰ বিশ্বত আমেৰিকাৰ বিখ্যাত টাইম স্কোৱাৰত 5 আগষ্টত অযোধ্যাত হ'বলগীয়া ভূমি পূজনৰ দৃশ্য পোনপটীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰিছিল 5 আগষ্টৰ অযোধ্যাত হ'বলগীয়া এই ভূমি পূজনৰ এইবাৰ বিৰোধিতা কৰিছে আমেৰিকাত ৰাম মন্দিৰৰ ভূমি পূজন ইছলাম বিৰোধী বুলি একাংশই অভিযোগ আনিছে এই অভিযোগেৰে নিউয়ৰ্কৰ মেয়ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে একাংশই অযোধ্যাত হ'বলগীয়া ভূমি পূজনৰ দৃশ্যাৱলী প্ৰদৰ্শিত হোৱাৰ কথা আছিল আমেৰিকাৰ টাইম স্কোৱাৰৰ বিলবোৰ্ডত প্ৰবাসী ভাৰতীয় হিন্দুত্ববাদী সংগঠনৰ উদ্যোগত
টাইম স্কোৱাৰত শ্ৰীৰাম আৰু ৰাম মন্দিৰৰ 3D ছবি প্ৰদৰ্শিত কৰা হ'ব। এই ৰাম মন্দিৰৰ পূজনৰ বিৰোধিতা আমেৰিকাৰ 20টা ব্যক্তি সংগঠকৰ। নিউয়ৰ্কৰ মেয়ৰলৈ পত্ৰ লিখি একাংশৰ অভিযোগ ৰাম মন্দিৰৰ ভূমি পূজন ইছলাম বিৰোধী। টাইম স্কোৱাৰত ভূমি পূজনৰ দৃশ্য প্ৰদৰ্শন কৰিলে ই মুছলমান লোকৰ ধৰ্মীয় অনুভূতিত আঘাত আনিব বুলি অভিযোগ অনা হৈছে। 425 বছৰ পুৰণি বাবৰি মছজিদ ভাঙি আৰু 3000 মানুহৰ মৃত্যুৰ বিনিময়ত লাভ কৰা এই ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ সম্প্ৰচাৰ ইছলাম বিদ্বেষী বুলি অভিযোগ কৰিছে সেইসমূহ ব্যক্তি তথা সংস্থাই। যুৱক যুৱতীৰ সাজ পোছাক লৈ কঠোৰ কম্বোডিয়া চৰকাৰ। শীঘ্ৰেই যুৱক যুৱতীৰ সাজ পোছাক লৈ কঠোৰ আইন বলৱৎ কৰাৰ সম্ভাৱনা আহিছে দেশখনত। কিশোৰী যুৱতীসকলে শ্বৰ্ট স্কাৰ্ট পিন্ধাত নিষেধাজ্ঞা আৰোপ কৰিব দেশখনে। আনহাতে পুৰুষসকলেও চাৰ্ট অবিহনে উদং-হুৰিৰে থাকিব নোৱাৰিব দেশখনত। যুৱক যুৱতীৰ সাজ পোছাক লৈ বিধেয়ক উত্থাপন কৰা হৈছে দেশখনৰ সংসদত। এই প্ৰস্তাৱ উত্থাপন কৰা সাংসদসকলৰ মত পোষণ কৰিছে যে চুটি কাপোৰ পিন্ধাত আৰোপ কৰা নিষেধাজ্ঞাই সমাজত যৌন অপৰাধ হ্ৰাস কৰিব। লগতে এই নিষেধাজ্ঞাই মজবুত কৰিব কম্বোডিয়াৰ সংস্কৃতি। সংসদত এই প্ৰস্তাৱ যদি গৃহীত হয় তেন্তে চুটি কাপোৰ পিন্ধিলে ভোগ কৰিব লাগিব কঠোৰ শাস্তি। চুটি কাপোৰ পিন্ধিলে ভৰিব লাগিব জৰিমনা। এই নিয়ম উলংঘা কৰা লোকক স্থানীয় আৰক্ষীয়ে প্ৰদান কৰিব পাৰিব শাস্তি। সংসদত গৃহীত হ'লে 2021 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। বিগত কেইবাদিন ধৰি জ্বলি আছে কেলিফৰ্ণিয়া। জুইৰ লেলিহান শিখাই আগুৰিছে সেউজীয়া অৰণ্য। জুই আৰু ধোঁৱাই আৱৰিছে কেলিফৰ্ণিয়াৰ আকাশ। ইতিমধ্যে বনজুইত জ্বলি ছাই হৈছে 20,526 একৰ সেউজ ভূমি। 2,500টা পৰিয়াললৈ ভাবুকি কৰি আহিছে এই বনজুয়ে। কেলিফৰ্ণিয়াৰ বাবে কাল হৈ নামিছে ভয়ংকৰ বনজুই। জুইৰ লেলিহান শিখাই আগুৰিছে সেউজীয়া ধৰণী। আমাজন অষ্ট্ৰেলিয়াৰ পাছত দক্ষিণ কেলিফৰ্ণিয়াত ভয়ংকৰ বনজুই। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে বৃহত্তৰ অঞ্চল। বনজুইৰ ধোঁৱাৰে ধুখৰিত হৈছে কেলিফৰ্ণিয়াৰ আকাশ। ভয়ংকৰী বনজুইক নামাকৰণ কৰা হৈছে এপল ফায়াৰ নামেৰে। কেলিফৰ্ণিয়াৰ চেৰি ভেলীত প্ৰথমে বনজুইৰ সূত্ৰপাত হয়। অতি শীঘ্ৰেই দ্ৰুত বেগত বনজুয়ে গ্ৰাস কৰে এক বৃহৎ অঞ্চল। বনজুইৰ ভয়াৱহতাৰ বাবে এতিয়ালৈ স্থানান্তৰিত কৰা হৈছে 8,000 আৱাসী। জ্বলি ভস্মীভূত হৈছে 20,526 একৰ ভূমি। 2500টা পৰিয়াললৈ ভাবুকি কঢ়িয়াইছে এই এপল ফায়াৰে। জুই নিৰ্বাপন কৰিবলৈ অহৰহ চেষ্টা চলাইছে কেলিফৰ্ণিয়াৰ বন বিভাগ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে। অগ্নি নিৰ্বাপনৰ বাবে নিয়োজিত কৰা হৈছে 1,360 গৰাকী লোকক। 6খন হেলিকপ্টাৰ আৰু 6খন এয়াৰ টেংকাৰেৰে জুই নিৰ্বাপনৰ অহৰহ চেষ্টা কৰি থকা হৈছে। অহৰহ প্ৰচেষ্টাৰ পাছতো কিন্তু নিয়ন্ত্ৰণলৈ অহা নাই এই ভয়ংকৰ বনজুই। ইণ্টাৰনেশ্যনেল ডেস্ক, ঈশান নিউজ। মহাকাশৰ পৰা মহাসাগৰলৈ যাত্ৰাৰ সফল সামৰণিৰে ইতিহাস ৰচিলে আমেৰিকাই। মহাকাশৰ পৰা উভতিল আমেৰিকাৰ স্পেচ এজেন্সি নাছাৰ 2 মহাকাশচাৰী। ফ্লৰিডাৰ উপকূলত ঐতিহাসিক অৱতৰণ মহাকাশযানখনৰ। নাছাৰ উদ্ধাৰকাৰী গো নেভিগেটৰে উদ্ধাৰ কৰে পৃথিৱীমুখী যানখন। মহাকাশৰ পৰা মহাসাগৰলৈ যাত্ৰাৰ সফল সামৰণি। স্পেচ এক্স ড্ৰেগন কেপচুলৰ সফল অৱতৰণ। মহাকাশৰ পৰা মহাসাগৰলৈ যাত্ৰাৰ সফল সামৰণিৰে ইতিহাস ৰচিলে আমেৰিকাই। মহাকাশৰ পৰা উভতিল আমেৰিকাৰ স্পেচ এজেন্সি নাছাৰ 2 মহাকাশ যাত্ৰী। যাত্ৰী দুগৰাকী ক্ৰমে ডগ হাৰ্লি আৰু বব বেনকেন। ফ্লৰিডাৰ উপকূলত ঐতিহাসিক অৱতৰণ মহাকাশযানখনৰ। প্ৰতি ঘণ্টাত 28,000 কিলোমিটাৰ গতিৰে পৃথিৱী অভিমুখে গতি কৰিছিল যানখনে। সাগৰৰ বুকুৰ পৰা নাছাৰ উদ্ধাৰকাৰী গো নেভিগেটৰে উদ্ধাৰ কৰে পৃথিৱীমুখী যানখন। সমুদ্ৰৰ পৰা ড্ৰেগন কেপচুল উদ্ধাৰ কৰিবলৈ 40 কৰ্মচাৰী নিয়োগ কৰা হৈছিল। নাছা আৰু স্পেচ এক্সে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিছে অৱতৰণৰ। 45 বছৰৰ পিছত সমুদ্ৰত এনেদৰে অৱতৰণ কৰিলে আমেৰিকাই। আমেৰিকাই 1975 চনত
অন্তিমবাৰৰ বাবে মহাসাগৰৰ বুকুত কৰিছিল এনে অৱতৰণ আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা ই প্ৰথমখন বাণিজ্যিক মহাকাশযান স্পেচ এক্সে টুইটাৰত পোষ্ট কৰিছে অৱতৰণৰ এটি ভিডিঅ' ৩১ মে'ত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশ অভিমুখে যাত্ৰা কৰিছিল ডগ হাৰ্লি আৰু বব বেনকেনে প্ৰায় ২ মাহ মহাকাশত পৰীক্ষামূলক উৰণৰ পাছত পৃথিৱীলৈ উভতিছে মহাকাশ চাৰিডয়ে স্পেচ এক্সৰ এই সফল অভিযানত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে মহাকাশ চাৰিডয়ক স্পেচ এক্স ডেমো 2 শীৰ্ষক এই মিছনৰ সফলতা আমেৰিকাৰ বাবে অন্যতম মাইলষ্টন হিচাপে চিহ্নিত হৈছে ইণ্টাৰনেশ্যনেল ডেস্ক ইছান নিউজ ভাৰতৰ ভূখণ্ড নিজৰ মানচিত্ৰত ইতিমধ্যে সন্নিৱিষ্ট কৰিছে নেপালে আৰু এই লৈ ভাৰত আৰু নেপালৰ মাজত বিতৰ্ক এতিয়া অব্যাহত আছে এইবাৰ নেপাল আৰু এখপ ওপৰলৈ গৈ সেই বিতৰ্কিত মানচিত্ৰ ৰাষ্ট্ৰসংঘ আৰু গুগললৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতৰ কালাপানী লিপুলেক আৰু লিম্পিয়াধুৰাক নিজ দেশৰ অংশ বুলি দাবী কৰি নেপালে সংশোধন কৰিছিল দেশখনৰ মানচিত্ৰ নেপালৰ দুয়োখন সদনতে ইতিমধ্যে গৃহীত হৈছে বিতৰ্কিত মানচিত্ৰখন ৰাষ্ট্ৰসংঘ আৰু গুগলক আন্তৰ্জাতিক সকলো প্ৰতিষ্ঠানলৈ বিতৰ্কিত মেপ প্ৰেৰণ কৰিব হেনো নেপালে এই নতুন মানচিত্ৰৰ ২৫,০০০ কপি ইতিমধ্যে প্ৰিণ্ট কৰা হৈছে আৰু ৪,০০০ প্ৰিণ্ট কৰা হৈছে ইংৰাজী ভাষাত নতুন মানচিত্ৰ সম্বলিত এখন মানচিত্ৰ গ্ৰন্থও নেপাল চৰকাৰে প্ৰকাশ কৰিবলৈ সাজু হৈছে আগষ্ট মাহৰ মাজভাগত নেপালে ৰাষ্ট্ৰসংঘ আৰু গুগলসহ আন্তৰ্জাতিক প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰিব এই বিতৰ্কিত মানচিত্ৰ ভাৰতৰ ৩ ভূমিখণ্ড নেপালে নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাক লৈ দুয়ো দেশৰ মাজত সৃষ্টি হৈছে বিবাদ এনে বিতৰ্কৰ মাজত নেপালে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানলৈ মানচিত্ৰ প্ৰেৰণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ সোঁৱৰণত ব্ৰিটেনে উলিয়াব এবিধ ধাতুৰ মুদ্ৰা কৃষ্ণাংগ এছিয়া বাসিন্দা আৰু সংখ্যালঘু ভাষিক সম্প্ৰদায়সমূহৰ বৰঙণিক স্বীকৃতি দিব লাগে বুলি উঠা দাবীৰ মাজতে চৰকাৰে এই বিশেষ চিন্তা কৰিছে এই সম্প্ৰদায়সমূহৰ মাজৰ পৰা বিশেষ ব্যক্তিসকলক স্বীকৃতি জনোৱাৰ ব্যৱস্থা কৰিবলৈ ব্ৰিটিছ বিত্তমন্ত্ৰী ঋষি সুনাকে ৰয়েল মিণ্ট এডভাইজাৰী কমিটিলৈ চিঠি প্ৰেৰণ কৰিছে ইউকেৰ ট্ৰেজাৰীয়ে বিত্ত মন্ত্ৰালয়ৰ বিবৃতিযোগে এই কথা কয় বিবৃতিত কোৱা হয় যে কমিটিয়ে গান্ধীৰ সোঁৱৰণত এটা মুদ্ৰা উলিওৱাৰ কথা বিবেচনা কৰিছে ইয়াৰ লগে লগে ইছান নিউজৰ বিদেশৰ সংবাদৰ পৰা মই সুশীল পাটোৱাৰীয়ে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ